নমস্কাৰ আপোনালোকে চাই আছে নিউজ নেক্সট ষ্টুডিঅ'ত মই পলাক্সি লৈ আহিছোঁ আন এটা বিশেষ খবৰ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কাৰ প্ৰসংগ অন্য ঠাইত বাস কৰা ভাৰতীয়সকলে যদি অত্যাচাৰৰ অনুভৱ কৰে বা অত্যাচাৰৰ সন্মুখীন হয় যিকোনো সময়তে ভাৰতলৈ উভতি আহিব পাৰিব আৰু নিজ মাতৃভূমিলৈ অহাৰ অধিকাৰ আছে ভাৰতীয়সকলৰ আৰু এই মন্তব্য কৰে টাইমছ নাওৰ এক বিশেষ অনুষ্ঠানত আৰু সমান্তৰালকৈ সেই অনুষ্ঠানত আফগানিস্তানৰ প্ৰসংগও তেওঁ উল্লেখ কৰে আফগানিস্তানত যি বৰ্তমান পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ভাৰতীয়সকলে কাৰ বিৰোধিতা নকৰে বুলি তেওঁ মন্তব্য কৰে আৰু এই মুহূৰ্তত আপোনালোকক সেই বিশেষ খবৰটো আমি জনাব বিচাৰিছোঁ কাৰ বিৰোধিতা নকৰে ভাৰতীয়ই হিন্দুসকলে অত্যাচাৰৰ অনুভৱ কৰিলে ভাৰতলৈ উভতি আহিব পাৰিব নিজৰ ইচ্ছা অনুসৰি উভতিব পাৰিব হিন্দুসকলে মাতৃভূমিলৈ ঘূৰি অহাৰ অধিকাৰ আছে হিন্দুসকলৰ আফগানৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি ভাৰতীয় নাগৰিকে বিৰোধিতা নকৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাইমছ নাওৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মুখত কাৰ প্ৰসংগক লৈ সৰব হোৱাৰ পৰিলক্ষিত হ'ল লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি নতুন ৰাজনৈতিক ধাৰা আৰম্ভ কৰিব লাগে সমান্তৰালকৈ ৰাজনৈতিক নেতাৰো সৃষ্টি কৰিব লাগে যি ৰাজনৈতিক দল বা যি ৰাজনৈতিক নেতাই ভোট হেৰুৱাৰো সাহস কৰিব পাৰে যিকোনো সময়তে যদি হিন্দু এগৰাকী যুৱতী চিকিৎসক হ'ব পাৰে যদি হিন্দু এগৰাকী যুৱতী PhD স্কলাৰ হ'ব পাৰে তেনেহ'লে এগৰাকী মুছলিম যুৱতী কিয় হ'ব নোৱাৰে বুলি তেওঁ প্ৰসংগত উত্থাপন কৰে আৰু সমান্তৰালকৈ উচ্ছেদৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে উচ্ছেদকাৰীসকলে কেতিয়াও কোনো ধৰণৰ উশৃংখল ব্যৱহাৰ কৰা নাই কেৱল PFI আৰু CFI উচতনিত এনেধৰণৰ কাৰ্য কৰে বুলি টাইমছ নাওৰ এক অনুষ্ঠানত তেওঁ মন্তব্য কৰে আৰু সমান্তৰালকৈ ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাগৰিকে নৰেন্দ্ৰ মোদীৰ নিচিনা প্ৰধানমন্ত্ৰী 20 বছৰৰ বাবে পুনৰ বিচাৰে বুলি তেওঁ মন্তব্য কৰে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ প্ৰসংগত যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে সেই মন্তব্য আপোনালোকলৈ আগবঢ়ালোঁ I'd like to say in a very comfortable way that India has finally arrived in Northeast and this is what I'll consider the biggest achievement of NDA government so far as Northeast is concerned. You need a new set of politicians who at the cost of losing votes goes to the Muslim population say look if a Hindu girl can become a PhD scholar if a Hindu girl can be a daughter how can you force your daughter to be on certain limitation how can you force your daughter to be a son to be a some kind of a madrasa educated student not a doctor if I go to a Muslim area say that I want to make your children a doctor actually you might lose very rightist kind of Hindu votes that is a more risk things a more hard option I am exercising you are trying to make Muslims doctor I am sure that within our tenure, we will see a complete culmination of the border dispute. We are taking step on that direction and we will achieve it. Encroachment of government land, illegal settlers, these are the real hard issue. Today we did eviction, there was no problem because I have decided to come down heavily on PFI and CFI. Now that during that incident, citizen did not retaliate against police. It was the PFI and CFI trained people who retaliated. And as a result, that firing took place. So now judicial inquiry is going on and truth will emerge. In my view, what we have seen in Afghanistan, I think after that there should not be any reason of opposing CA by any citizen of India. I am sure that there is now a better appreciation of the fact that why Modi government has to pass CA. India belongs to Hindu. Indian words come in 1947. For 7,000 years we were known as a Hindu. I say that every Hindu has right to come to India whenever they feel that we are not safe and secure in that land. Country needs a leader like Narendra Modi for another 20 years.